চাওক খুব দুখ লগা কথা কাৰণ এনেকৈ এগৰাকী ৰাজনৈতিক নেতাই এনেকৈ বক্তব্য দিয়াটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আজি চাওক, আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব পোৱাৰ পিছত যিসকল ইছলাম ধৰ্মীয় মহিলাসকলে ৩ তালাকৰ দ্বাৰা পীড়িত হৈ আছিলে তেওঁলোকক উদ্ধাৰ কৰা গ'ল। আৰু আপোনালোকে নিজে গম পায় যে যিমান আজি মহিলাসকলৰ ওপৰত নিৰ্যাতন আছিলে, আজি ফাষ্ট ট্ৰেক কোৰ্ট বনোৱা গ'ল যাতে তেওঁলোকৰ ন্যায় ব্যৱস্থা সোনকালে হ'ব। কেনেকৈ মহিলা নিৰাপত্তা কৰিব পৰা যায় আজি চৰকাৰে সেইখিনিৰ ওপৰত পদক্ষেপ কৰি আছে। কিন্তু যিসকলৰ ওপৰত বেছি অভিযোগ হয়, যিসকলে বেছি নাৰী নিৰ্যাতনৰ ওপৰত অভিযোগ যিসমূহ আমি প্ৰায় সংবাদ মাধ্যমত পাই থাকোঁ, তাৰে নেতৃত্ব লয় আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া। আৰু তেওঁ যদি নাৰী নিৰ্যাতনৰ কথা কয় তেতিয়া তেওঁৰ মুখত এইটো শোভা নাপায়। সেইকাৰণে আমি দেখা পাওঁ তেখেতে যি ব্যক্তি যিসকলক নেতৃত্ব লৈ থাকে তেওঁলোকে নাৰী নিৰ্যাতনৰ বেছি যদি গোটেই গ্ৰাফটো যদি উলিওৱা যায়, গোটেই থানাই যদি উলিওৱা যায়, তেতিয়াহ'লে দেখা পাব যে তেওঁৰ দলৰ সদস্যই বেছি ইয়াত জড়িত হৈ আছে। সেইকাৰণে তেওঁ এইটো কথা নোকোৱাটোৱে ভাল বুলি ভাবোঁ।